এক্সাৰচাইজ 7.3 কুৱেশ্যন নম্বৰ 2টো আমি কৰিবলৈ চেষ্টা কৰোঁ হা। প্ৰশ্নত কি দিয়া আছে, তলৰ প্ৰতিটো ক্ষেত্ৰত কেৰ মান উলিওৱা যেতিয়া সেই বিন্দুবিলাক একৰেখীয়া হয়। ফাইণ্ড দি ভেলু অফ কে ফৰ হুইচ দি পইণ্টছ আৰ কলিনিয়াৰ। এতিয়া প্ৰশ্নত কি কৈছে যে বিন্দুকেইটা অৰ্থাৎ পইণ্টকেইটা কি হ'ব লাগিব, কলিনিয়াৰ বা একৰেখীয়া হ'ব লাগিব। আৰু আমি জানো যে বিন্দুকেইটা একৰেখীয়া হ'লে এটা ত্ৰিভুজ গঠন নকৰে। আৰু যিহেতু ত্ৰিভুজ গঠন নকৰে, ত্ৰিভুজৰ কালি কি হ'ব বা এৰিয়া অফ ট্ৰাইংগেল ইকুৱেল টু 0 হ'ব আমি জানো। এতিয়া আমাক কি কৈছে, দিয়া বিন্দুকেইটা একৰেখীয়া বা কলিনিয়াৰ হ'ব, অৰ্থাৎ বিন্দুকেইটা লাইনত বহিব। এতিয়া আমাক প্ৰশ্নত কৈছে যে কেৰ মান উলিয়াব দিছে। এতিয়া আমি জানো যে বিন্দুকেইটা বা পইণ্টকেইটা যদি কলিনিয়াৰ বা একৰেখীয়া হয়, এৰিয়া অফ ট্ৰাইংগেল বা ত্ৰিভুজৰ কালি কি হ'ব, ইকুৱেল টু 0 হ'ব আমি জানো। আৰু আমি তিনিটা বিন্দু বা পইণ্টছ দিয়া থাকিলে সিহঁতৰ মাজৰ এৰিয়াৰ সূত্ৰটো আমি জানো। সূত্ৰটো আছিলে 1/2 x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 ইকুৱেল টু কি হ'ব, 0 হ'ব। এতিয়া আমাক তিনিটা পইণ্ট দিয়া আছে 7, -2 ধৰি লওঁ আমি x1, y1। ছেকেণ্ড পইণ্টটো কি দিয়া আছে 5, 1 অৰ্থাৎ x2, y2। আৰু থাৰ্ড পইণ্ট x3, y3 ধৰি লৈছোঁ। এতিয়া মন কৰা 1/2টো ইকুৱেল চাইনৰ ৰাইট হেণ্ড চাইডে গ'লে কি হ'ব, 0ৰ লগত ইনটু হ'ব আৰু মাল্টিপ্লাই বা পূৰণ কৰিলে 0 পাম। এতিয়া x1 কি দিয়া আছে প্ৰশ্নত 7, y2 1 minus y3 k প্লাছ x2 কি দিয়া আছে 5, y3 k minus y1 অৰ্থাৎ -2 প্লাছ x3 কি দিয়া আছে প্ৰশ্নত 3 দিয়া আছে, y1 -2 দিয়া আছে আৰু y2 1 দিয়া আছে, ইকুৱেল টু 0। এতিয়া আমি সৰল কৰিলে কেৰ মান উলিয়াব পাৰিম। 7 × 1 কৰিলে আমি 7 পাম, 7 × -k কৰিলে -7k পাম, প্লাছ 5 × k কৰিলে 5k পাম, মাইনাছ × -2 কৰিলে +2 পাম, আৰু 5 × +2 কৰিলে 5 2 = 10, প্লাছ 3 × -2 কৰিলে কি হ'ব, 3 × -2 কৰিলে আমি -6 পাম, প্লাছ 3 × -1 কৰিলে আমি -3 পাম, ইকুৱেল টু 0। এতিয়া মন কৰা -7k প্লাছ 5k আছে, আমি -7k প্লাছ 5k কৰিলে কি পাম, -2k পাম। তেনেকৈ 7 প্লাছ 10 কৰিলে 17 পাম, 17 - 6 কৰিলে আমি 11 পাম, আৰু 11 - 3 কৰিলে আমি কি পাম, +8 পাম, ইকুৱেল টু 0। এতিয়া -2k প্লাছ 8k সৰল কৰিলে আমি কি পাম, 2k ইকুৱেল টু 8 পাম। কেৰ ভেলু কি হ'ব, 8/2 ইকুৱেল টু 4। অৰ্থাৎ দিয়া পইণ্টকেইটা কলিনিয়াৰ বা একৰেখীয়া হ'লে আমি জানো যে ত্ৰিভুজৰ কালি বা এৰিয়া অফ ট্ৰাইংগেল ইকুৱেল টু 0 হ'ব। আমি এৰিয়া অফ ট্ৰাইংগেল সূত্ৰ বা ফৰ্মুলাটো বহাই কেৰ মান কি পাইছোঁ, কেৰ মান আমি 4 পাইছোঁ, আৰু এইটো হ'ব আমাৰ এনচাৰ।
এক্সাৰচাইজ 7.3 কুৱেশ্যন নম্বৰ 3টো আলোচনা কৰোঁ আহা প্ৰশ্নত কি দিয়া আছে 0,-1 2,1 আৰু 0,3 শীৰ্ষবিন্দু কেইটাৰে গঠিত ত্ৰিভুজটোৰ বাহুবিলাকৰ মধ্যবিন্দু কেইটা সংযোগ কৰি গঠন কৰা ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা এই ত্ৰিভুজটোৰ কালি আৰু প্ৰদত্ত ত্ৰিভুজটোৰ কালিৰ অনুপাত নিৰ্ণয় কৰা Find the area of the triangle formed by joining the midpoints of the sides of the triangle whose vertices are 0, -1, 2,1 and 0,3. Find the ratio of this area to the area of the given triangle. এতিয়া আমাক প্ৰশ্নত কি কৈছে এটা তিনিটা বিন্দু বা পইণ্ট দিয়া আছে আৰু সেই পইণ্ট কেইটাৰে এটা ত্ৰিভুজ গঠিত হৈছে আৰু এই ট্ৰায়াঙ্গেলটোৰ সাইজ বা বাহু কেইডালৰ মধ্যবিন্দু বা মিড পইণ্টবোৰ আমাক উলিয়াব দিছে আৰু মিড পইণ্ট কেইটা জয়েন কৰিলে আমি এটা ত্ৰিভুজ বা ট্ৰায়াঙ্গেল পাম আৰু সেই ট্ৰায়াঙ্গেলটোৰ আমাক কি কৈছে এৰিয়া বা কালি উলিয়াব দিছে লগতে দিয়া বিন্দু কেইটাৰ ট্ৰায়াঙ্গেলটোৰো এৰিয়া উলিয়াব দিছে আৰু দুটা মাজৰ ৰেচিও বা অনুপাত আমাক কৰি চাব দিছে এতিয়া আহা আমি প্ৰথমতে AB ৰেখাডালৰ মধ্যবিন্দুটো উলিয়াবলৈ চেষ্টা কৰোঁ তাৰ আগতে আমি AB ৰেখাডালৰ মধ্যবিন্দুটোক আমি D বুলি ধৰি লম BC ৰেখা বা সাইডটোক আমি মধ্য বা মিড পইণ্টটো আমি E ধৰি লম তেনেকৈ AC সাইজটোৰ বা বাহুডালৰ মিড পইণ্ট বা মধ্যবিন্দুটো আমি F ধৰি লম এতিয়া আমি আগতে মধ্যবিন্দু বা মিড পইণ্টৰ সূত্ৰটো আলোচনা কৰিছিলোঁ এতিয়া A আৰু B ৰ মাজত মধ্য বা মিড পইণ্ট উলিয়াবলৈ হ'লে আমি কি কৰিম D ইকুৱেল টু 0 প্লাছ 0 কৰিব পাৰিম অৰ্থাৎ x1 প্লাছ x2 বাই 2 আছিলে কমা y1 প্লাছ y2 অৰ্থাৎ 3 মাইনাছ 1 হ'ব বাই 2 কৰিলে আমি কি পাম 0 প্লাছ 0 বাই 2 কৰিলে 0 পাম তেনেকৈ 3 মাইনাছ 1 কৰিলে 2 পাম আৰু 2 বাই 2 কৰিলে আমি কি পাম 1 পাম তেনেকৈ ই মিড পইণ্টটো আমি কেনেকৈ উলিয়াম B আৰু C পইণ্ট কেইটা ব্যৱহাৰ কৰিম অৰ্থাৎ Bৰ xৰ মান 0 আছে আৰু C বিন্দু বা পইণ্টৰ xৰ মান 2 আছে অৰ্থাৎ 0 প্লাছ 2 বাই 2 0 প্লাছ 2 বাই 2 কমা y1 প্লাছ y2 অৰ্থাৎ BC পইণ্ট কেইটা চালে আমি y1 3 পাম আৰু C পইণ্টটো চালে y2 1 পাম অৰ্থাৎ 3 প্লাছ 1 বাই 2 কৰিলে 0 প্লাছ 2 কৰিলে 2 পাম 2 বাই 2 কৰিলে আমি 1 পাম কমা 3 প্লাছ 1 কৰিলে 4 বাই 2 কৰিলে 2 পাম তেনেকৈ F পইণ্টটো চোৱা F পইণ্টটো কি হ'ব AC পইণ্ট দুটাৰ মিড পইণ্ট বা মধ্য বিন্দু হ'ব অৰ্থাৎ 0 প্লাছ 2 কৰিম বাই 2 কমা মাইনাছ 1 প্লাছ 1 বাই 2 কৰিলে 2 বাই 2 1 হ'ব কমা 1 মাইনাছ 1 প্লাছ 1 কৰিলে কি হ'ব 0 বাই 2 কৰিলে 0 হ'ব এতিয়া আমি D পইণ্টটো কি পাইছোঁ 0,1 E পইণ্টটো আমি কি পাইছোঁ 1,2 আৰু F পইণ্টটো আমি 1,0 পাইছোঁ এই বিন্দু কেইটা যদি আমি জয়েন কৰোঁ এটা আমি ত্ৰিভুজ গঠন কৰিম এতিয়া DEF পইণ্ট কেইটা জয়েন কৰাৰ পিছত গঠন হোৱা ত্ৰিভুজ বা ট্ৰায়াঙ্গেলটোৰ এৰিয়া উলিয়াব লাগে অৰ্থাৎ ত্ৰিভুজৰ কালি DEF আমি এতিয়া কালি বা এৰিয়া উলিয়াম
ধৰা হ'ল ডি বিন্দুটো x1, y1 x1, y1, ই বিন্দুটো x2, y2 আৰু f বিন্দুটো x3, y3 কৰিলে DEFৰ সূত্ৰটো কি হ'ব 1/2 x1 y2 minus y3 plus x2 y3 minus y1 plus x1 x3 y1 minus y2 আৰু মানবোৰ বহাই দিলে আমি এৰিয়া কি পাম এতিয়া যদি আমি মানবোৰ বহাই দিওঁ অৰ্থাৎ ডি বিন্দুৰ মানবোৰ ই বিন্দু আৰু এফ বিন্দুৰ মানবোৰ বহাই দিওঁ তেতিয়া আমি এৰিয়া ওৱান পাম তোমালোকে এই প্ৰশ্নটো নিজে কৰিবলৈ চেষ্টা কৰিবা লগতে আমাক কি কৈছে ত্ৰিভুজ অৰ্থাৎ এৰিয়া ABC উলিয়াব দিছে আৰু আমি ABC বিন্দু কেইটা ব্যৱহাৰ কৰি এৰিয়া কি পাম নেক্সট আমাক কি কৈছে এৰিয়া DEF বাই এৰিয়া ABC উলিয়াব দিছে আমি এৰিয়া DEF কি পাম সৰল কৰাৰ পিছত 1 পাম আৰু এৰিয়া ABC আমি কি পাম 4 পাম এটো হ'ব তোমালোকৰ উত্তৰটো এই প্ৰশ্নটো তোমালোকে প্ৰথমতে নিজে কৰিবলৈ চেষ্টা কৰিবা এক্সাৰসাইজ 7.3 কোৱেশ্চন নম্বৰ 4 টো আলোচনা কৰো আহা প্ৰশ্নত কি দিয়া আছে হেই চতুৰ্ভুজটোৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক -4, -2, -3, -5, 3, -2 আৰু 2, 3 Find the area of the quadrilateral whose vertices taken in order are -4, -2, -3, -5, 3, -2 and 2, 3 এতিয়া মন কৰা আমাক 4টা পইণ্ট দিয়া আছে আৰু পইণ্ট কেইটা জয়েন কৰিলে এটা আমি কোৱাড্ৰিলেটাৰেল অৰ্থাৎ চতুৰ্ভুজ গঠন কৰোঁ এতিয়ালৈকে কিন্তু আমি চতুৰ্ভুজ বা কোৱাড্ৰিলেটাৰেলৰ এৰিয়া উলোৱা কোনো সূত্ৰ বা ফৰ্মুলা আলোচনা কৰা নাই কিন্তু মন কৰা আমি এই চতুৰ্ভুজটোৰ যদি কৰ্ণ অৰ্থাৎ ডায়াগোনাল ব্যৱহাৰ কৰোঁ তেতিয়া চতুৰ্ভুজটোক ডায়াগোনাল ডালে কি কৰিব দুটা ভাগত ভাগ কৰিব আৰু দুটা ভাগ কি হ'ব দুটা ত্ৰিভুজ অৰ্থাৎ ট্ৰায়াঙ্গেল হ'ব ধৰা হল সমুকৈ আমি বিন্দু কেইটাক A B C D ধৰি লওঁ আৰু BD ডায়াগোনাল যদি আমি লওঁ প্ৰথমতে তেতিয়া দেখিম যে চতুৰ্ভুজ বা কোৱাড্ৰিলেটাৰেলটোক BD ডায়াগোনাল ডালে দুটা ভাগত ভাগ কৰিছে আৰু ভাগ দুটা হৈছে দুটা ত্ৰিভুজ অৰ্থাৎ ট্ৰায়াঙ্গেল এতিয়া যদি আমি ট্ৰায়াঙ্গেল ABD ৰ কালি উলিয়াও নেক্সট ট্ৰায়াঙ্গেল BCD ৰ এৰিয়া উলিয়াও তেতিয়া এই দুটা ট্ৰায়াঙ্গেলৰ যোগফল অৰ্থাৎ এৰিয়াৰ যোগফলটো হ'ব কোৱাড্ৰিলেটাৰেল অৰ্থাৎ চতুৰ্ভুজটোৰ এৰিয়া বা কালি আহা প্ৰথমতে আমি ট্ৰায়াঙ্গেল ABD ৰ এৰিয়া উলাও সূত্ৰটো আছিলে 1/2 x1 y1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 আৰু এই সূত্ৰটো যদি তোমালোকে ব্যৱহাৰ কৰা তেতিয়া আমি কালি কি পাম ABD ৰ 23/2 পাম এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা তেনেকে ট্ৰায়াঙ্গেল BCD
ডিৰ এৰিয়া বা কালি উলিয়ালে আমি সূত্ৰটো ব্যৱহাৰ কৰিলে x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 এই সূত্ৰটো ব্যৱহাৰ কৰিলে আমি BCDৰ এৰিয়া 33/2 পাম। এতিয়া আমি চতুৰ্ভুজ অৰ্থাৎ এৰিয়া A B C D কি কৰিম ট্ৰায়াঙ্গেল ABD প্লাস ট্ৰায়াঙ্গেল BCD কৰিম। কৰিলে ABDৰ আমি কি পাম 23/2 পাম প্লাস BCD অৰ্থাৎ 33/2 পাম। কৰিলে আমি কি পাম 56/2 অৰ্থাৎ 56/2 কৰিলে আমি 28 বৰ্গ একক পাম। এইটো প্ৰশ্ন তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। এক্সাৰসাইজ 7.3 কুৱেশ্যন নম্বৰ 5টো কৰোৱা। প্ৰশ্নত কি কোৱা হৈছে তোমালোকে নৱম শ্ৰেণীৰ নৱম অধ্যায়ত উদাহৰণ 3 পঢ়ি আহিছা যে ত্ৰিভুজৰ মধ্যমা এডালে ত্ৰিভুজটোক দুটা ত্ৰিভুজত ভাগ কৰে যাৰ কালি সমান ত্ৰিভুজ ABCৰ ক্ষেত্ৰত ইয়াৰ সত্যাপন কৰা যদি ইয়াৰ শীৰ্ষবিন্দু কেইটা A 4,-6 B 3,-2 আৰু C 5,2। You have studied in class 9, chapter 9, example 3 that a median of a triangle divides it into two triangles of equal areas. Verify this result for triangle ABC whose vertices are A 4,-6, B 3,-2 and C 5,2. এতিয়া প্ৰশ্নত আমাক তিনিটা পইণ্ট দিয়া হৈছে A B C আৰু আমাক কৈছে যে এই ত্ৰিভুজ বা ট্ৰায়াঙ্গেলৰ মধ্যমা যদি আমি মধ্যমা বা মিডিয়ান AB অৰ্থাৎ AD আমি BC বাহু লৈ জয়েন কৰো তেতিয়া দেখিম যে D2 হ'ব মিড পইণ্ট বা মধ্যবিন্দু হ'ব। এতিয়া আমি মধ্যবিন্দুৰ সূত্ৰটোৰ পৰা আমি D ৰ মান উলিয়াব পাৰিম অৰ্থাৎ 3 plus 5 কৰিলে 3 plus 5/2, minus 2 plus 2/0 কৰিলে আমি মিড পইণ্ট বা মধ্যবিন্দুটো পাম। আৰু মধ্যবিন্দুটো হ'ব 5 plus 3 কৰিলে 8, 8/2 কৰিলে 4 আৰু minus 2 plus 2 কৰিলে 0, 0/2 কৰিলে 0 হ'ব। অৰ্থাৎ আমি D বিন্দুটো কি পাইছো 4,0। এতিয়া আমাক প্ৰমাণ কৰিব দিছে যে ABD area ABD equal to area ACD। এতিয়া আমাক প্ৰথমতে ত্ৰিভুজৰ কালি অৰ্থাৎ ট্ৰায়াঙ্গেল ABD উলিয়াম আৰু সূত্ৰটো আছিলে 1/2 x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 এইটো আমাৰ সূত্ৰটো আছিলে। এতিয়া যেহেতু আমি ABD বিন্দু কেইটা লৈছো A বিন্দুটো হ'ব 4,-6 অৰ্থাৎ x1, y1 B বিন্দুটো 3,-2 অৰ্থাৎ x2, y2 আৰু D বিন্দুটো 4,0 অৰ্থাৎ x3, y3 আৰু তোমালোকে যদি এই সূত্ৰটো ব্যৱহাৰ কৰি মানবোৰ বহাই দিয়া তেতিয়া এৰিয়া কি পাবা এৰিয়া -3 পাবা। যেহেতু আমি এৰিয়া মাইনাছত পাব নোৱাৰো আমি এৰিয়াটো কি লম 3 ইউনিট লম।
তেনেকৈ আমি এতিয়া এ চি আৰু ডিৰ ত্ৰিভুজৰ এৰিয়া উলিয়াম এইটো এৰিয়া উলিয়াবলৈ হ'লেও সূত্ৰটো সেম আছিলে 1/2 x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 ইয়াতে আমি যেহেতু ট্ৰায়াঙ্গেল এ চি ডি লৈছো এ বিন্দুটো অৰ্থাৎ 4, -6 ক x1, y1 লম বি বিন্দুটো অৰ্থাৎ চি বিন্দুটো আমি 5, 2 বিন্দুটো x2, y2 ধৰি লম আৰু ডি বিন্দুটো অৰ্থাৎ 4, 0 x3, y3 ধৰি লম ইয়াতেও তোমালোকে এৰিয়া -3 পাবা যেহেতু আমি মাইনাছত এৰিয়া পাব নোৱাৰো আমি কি কৰিম এৰিয়া 3 ধৰি লম এতিয়া যেহেতু আমি ত্ৰিভুজ দুটাৰ এৰিয়া সেম পাইছো অৰ্থাৎ 3 পাইছো আমি কি কৰিম আমি ক'ব পাৰো যে এ ট্ৰায়াঙ্গেল ABD ইকুৱেল টু ট্ৰায়াঙ্গেল ACD এৰিয়া